নমস্কাৰ, হেল্ল' এভৰিৱান। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? মই বৰ্তমান গুৱাহাটীৰ খেতিবাৰীস্থিত শ্যাম মন্দিৰত উপস্থিত আছোঁ। শ্যাম মন্দিৰ সৃষ্টিৰ কাহিনীটো মহাভাৰত মহাকাব্যত পোৱা যায়। বৰবৰীক ভগৱান শ্ৰীকৃষ্ণৰ অনন্য ভক্ত আছিল। তেওঁ নিজৰ মূৰটো কাটি ভগৱান শ্ৰীকৃষ্ণক দান স্বৰূপে দিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেখেতক কলিযুগত শ্যামৰূপে পূজিত হ'ব বুলি বৰদান দিছিল। এই সকলোখিনি কথা মই আপোনালোকক ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব। ভীমৰ পুত্ৰ বৰবৰীক তেখেতক কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত সোধা হৈছিল তেওঁ কাৰ পক্ষত যুদ্ধ কৰিব। তেতিয়া বৰবৰীকে কৈছিল যোনে হাৰে তেওঁৰ পক্ষতে তেওঁ যুদ্ধ কৰিব। ভগৱান শ্ৰীকৃষ্ণই গম পাইছিল কৌৰৱসকল যুদ্ধত হাৰিব, আৰু যদি বৰবৰীকে ভগৱান কৌৰৱ পক্ষৰ হৈ যুদ্ধত কৰে তেনেহ'লে যুদ্ধৰ সন্তুলন বেয়াৰ ফালে গতি কৰিব বুলি ভাবি ভগৱান শ্ৰীকৃষ্ণই তেখেতক নিজৰ মূৰটো দান স্বৰূপে খুজিছিল, আৰু বৰবৰীকেও নিজে মূৰটো কাটি ভগৱান শ্ৰীকৃষ্ণক দান স্বৰূপে দিছিল। আৰু এই দানত ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ বৰবৰীকক কলিযুগত শ্যাম বাবা ৰূপে পূজিত হ'ব বুলি আশীৰ্বাদ দিছিল। আৰু কলিযুগ যিমানে আগবাঢ়ি যাব তেখেতৰ ভক্তৰ সংখ্যা সিমান বাঢ়ি যাব। যিবিলাক মানুহ জীৱন যুদ্ধত হাৰি গৈছে, ঘৰৰ বিভিন্ন সমস্যাৰ কাৰণে, ধন সম্পত্তিৰ টকা পইচাৰ সমস্যাৰ কাৰণে, সাংসাৰিক সমস্যাৰ কাৰণে হাৰি যদি গৈছে, তেওঁলোকে যদি খাটু শ্যাম মন্দিৰত গৈ পতাকা, বাঁহী, ময়ূৰ পাখি আদি দান দিয়ে তেওঁলোকে সুফল পায়। যিহেতু তেওঁক খাটু শ্যাম বাবা, তেওঁ হাৰেকে চাহাৰে খাটু শ্যাম হামাৰা বুলি এটা কথা আছে। যোন মানুহ জীৱন যুদ্ধত হাৰি যায়, যোন আগবাঢ়িব নোৱাৰা হয়, তেনেবিলাক মানুহ তেওঁৰ ওচৰত গৈ তেওঁক প্ৰাৰ্থনা জনালে, তেওঁৰ প্ৰিয় বস্তুবোৰ দিলে তেওঁ সেই জীৱন যুদ্ধত জয়ী কৰাই দিয়ে। ৰাজস্থানৰ খাটু শ্যাম মন্দিৰত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লক্ষ লক্ষ ভক্ত যায়, আৰু তেওঁলোকে ভগৱান খাটুৰ পৰা নিজৰ মনোবাঞ্ছিত বৰ লাভ কৰে। আৰু সেই মন্দিৰ গোটাই পৃথিৱীৰ ভিতৰত যোন হাৰে তেওঁলোকৰ কাৰণে বিখ্যাত। হাৰি যোৱা জীৱন যুদ্ধত হাৰি যোৱা, সংসাৰৰ বিভিন্ন সমস্যাত হাৰি যোৱা মানুহবিলাকে তেওঁ ভাল ৰাস্তা দেখায়। সেইকাৰণে তেওঁক হাৰেকে চাহাৰে খাটু শ্যাম হামাৰা বুলি সকলোৱে কয়। জয় জয় শ্ৰী শ্যাম, জয় জয় শ্ৰী শ্যাম, জয় জয় শ্ৰী শ্যাম। ওম নমঃ ভগৱতে বাসুদেৱায়।